দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ মাঘ মাহৰ 19 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07:40 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:05:48। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকৰ আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ উপৰিও দিনটোৰ আৰম্ভণি পাৰিলে যোগাভ্যাসৰ দৰে তেনে কোনো শাৰীৰিক চৰ্চাৰে কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো আৰু অধিক সকাৰাত্মক হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো অজ্ঞাত পথৰ পৰা ধন লাভ কৰিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি তেওঁলোকৰ আজি কিছু অকণমান সবল হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও আজি পাৰিবাৰিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, নহ'লে হয়তো পাৰিবাৰিক ক্ষেত্ৰত কোনো ক্ষেত্ৰত অকণমান কিছু সমস্যাই দেখা দিব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কক বিবাহ সম্পৰ্কলৈ পৰিৱৰ্তন কৰাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে যিসকল ব্যক্তিৰ প্ৰেম সম্পৰ্ক চলি আছে তেওঁলোকে সেই সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো আৰু আজি সেই ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে যথেষ্ট উৎসাহদায়কভাৱে দিনটো অতিবাহিত কৰা দেখা যাব। অৱশ্যে ঘৰুৱা ক্ষেত্ৰত সৰু সুৰা হয়তো অকণমান কোনো ক্ষেত্ৰত সমস্যা দেখা দিব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ো যথেষ্ট লাভ কৰা দেখা যাব আৰু মন পচন্দৰ কোনো কাম কৰিবলৈ সক্ষম হোৱা দেখা যাব। অৱশ্যে অকণমান চেষ্টা কৰিলে আজি অইন দিনৰ তুলনাত বৈবাহিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মেঘ ৰাশিৰ ব্যক্তিসকলে আজি দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃষ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ক'ৰবাৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও আজৰি সময়ত তেওঁলোকে খুব আনন্দিতভাৱে পাৰ কৰা দেখা যাব দিনটো আৰু হয়তো কোনো ওচৰ সম্পৰ্কীয় বন্ধুৰ সহায়ত হয়তো কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে ধন লাভ কৰিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি তেওঁলোকৰ অকণমান কিছু সবল হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ সময়লৈ যথেষ্ট সুন্দৰভাৱে দিনটো অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব, কিয়নো হয়তো সন্ধিয়াৰ সময়লৈ কোনো আলহীৰ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ ফলত তেওঁলোকৰ সন্ধিয়াৰ সময়টো খুব সুন্দৰভাৱে দিনটো অতিবাহিত হোৱা দেখা যাব। আজি ৰোমান্টিকভাৱেও দিনটো খুব অতিবাহিত হোৱা দেখা যাব। গতিকে প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো আৰু অধিক ৰোমান্টিক হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে অকণমান চেষ্টা কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্ক সুন্দৰ হৈ পৰা দেখা যাব। হয়তো বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে বিবাহৰ পূৰ্বৰ কোনো স্মৃতি হয়তো লক্ষ্য কৰি এই ৰাশিৰ ব্যক্তিসকল আজি খুব ৰোমান্টিক নতুবা ভাবুক হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে অইন দিনৰ তুলনাত আজি সুন্দৰভাৱে বিশ্ৰাম কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো আমদানি বৃদ্ধি পাব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি তেওঁলোকৰ কিছু বৃদ্ধি হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সৰু ল'ৰা ছোৱালীৰ সৈতে অকণমান হয়তো কোনো ক্ষেত্ৰত মতভেদ হ'ব পাৰে, গতিকে শিশুৰ সৈতে কিছু সম্পৰ্ক সুন্দৰ কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে হয়তো কোনো ক্ষেত্ৰত কোনো বস্তুৰ হয়তো আপত্তি জনাব পাৰে, গতিকে প্ৰিয়জনৰ সেই আপত্তিসমূহো পূৰণ কৰাৰ চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰত কৰ্মব্যস্ততাৰ মাজতো এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে উৰ্জা শক্তি যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব, যাৰ ফলত তেওঁলোকে অতি কম সময়ৰ ভিতৰতে কামসমূহ সমাপন কৰিবলৈ সক্ষম হ'ব পৰা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি গ্ৰহ নক্ষত্ৰৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এওঁলোক আজি যথেষ্ট সুখী হৈ থকা দেখা যাব সকলো ক্ষেত্ৰতে আৰু খৰচৰ হৈ হয়তো জীৱনসংগীৰ সৈতে, বিশেষকৈ বিবাহিতসকলৰ ক্ষেত্ৰত ক'ব পাৰি, খৰচৰ হৈ হয়তো জীৱনসংগীৰ সৈতে সৰু সুৰা মতানৈক্য ঘটিব পাৰি। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। কৰ্কট ৰাশি এই ৰাশিৰ ব্যক্তিসকল আজি প্ৰচেষ্টাত সফল হোৱা দেখা যাব সকলো ক্ষেত্ৰতে। ইয়াৰ উপৰিও আলস্য হয়তো অকণমান কিছু বৃদ্ধি পাব পাৰে, গতিকে নিজক সৃজনাত্মক কাম কাজসমূহত কিছু ব্যস্ত কৰি ৰখাৰ চেষ্টা কৰিব, তেনে কৰিলে আলস্যৰ যথেষ্ট পৰিমাণে হ্ৰাস পোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে কিছু দিনটো সুন্দৰ বুলি ক'ব পাৰি, কিয়নো আৰ্থিক স্থিতি তেওঁলোকৰ অকণমান কিছু সবল হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে
তেনে কামবোৰ কৰাৰ ক্ষেত্ৰত আগবাঢ়িব, যিবোৰ কাম কৰি এওঁলোকে নিজকে নিজে সুখী লাভ কৰে। ইয়াৰ উপৰি হয়তো যিসকল ব্যক্তিয়ে কোনো ব্যক্তিৰ সৈতে একেলগে থাকে, সেই লগত থকা ব্যক্তিজনে হয়তো আপোনাৰ কাম কাজক লৈ হয়তো অকণমান কিছু আজি নিৰাশ হৈ পৰিব পাৰে, আপোনাৰ কোনো কাম কাজক লৈ হয়তো তেওঁ অকণমান নিৰাশ হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে ৰেখীৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰিয়জনে আপোনাক আজি যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আজি ইয়াৰ উপৰি ৰেখীৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো অন্য দিনৰ তুলনাত যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে ৰেখীৰ ব্যক্তিসকল ব্যস্ত দিনপঞ্জীৰ মাজতো অন্য দিনৰ তুলনাত এওঁলোকে আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা কিছু আজৰি সময় লাভ কৰা দেখা যাব। আজি ৰেখীৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰেখীৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1 সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি পুত্ৰৰ পৰা কিছু আনন্দ লাভ কৰিব। ইয়াৰ উপৰিও ব্যস্ত দিনপঞ্জীৰ মাজতো এই ৰাশিৰ ব্যক্তিসকল আজি স্বাস্থ্য অৱশ্যে যথেষ্ট সুস্থ হৈ থকাই দেখা যাব। আজি ৰাত্ৰিৰ ভাগলৈ হয়তো ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ যি পৰিয়ালৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ স্বভাৱ, সেই স্বভাৱ যিমান পাৰে ত্যাগ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ হয়তো অকণমান সম্পৰ্ক পৰিয়ালৰ সৈতে কিছু অৱনতি ঘটিব পাৰে, গতিকে তেনে কৰাৰ পৰা কিছু বিৰত থাকিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ স্বভাৱ চৰিত্ৰৰ যথেষ্ট পৰিৱৰ্তন হোৱা দেখা যাব, যাৰ ফলত এওঁলোকৰ ওপৰত অইন ব্যক্তিয়েও যথেষ্ট গৌৰৱ কৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে হয়তো প্ৰিয়জন অকণমান কোনো কাৰণত হয়তো অকণমান ক্ৰোধিত হৈ থাকিব পাৰে, গতিকে প্ৰিয়জনক কিছু সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব, নহ'লে হয়তো কাজিয়াৰ সূত্ৰপাতো ঘটিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও নতুন নতুন ক্ষেত্ৰসমূহৰ শুভাৰম্ভ নতুবা নতুন নতুন ক্ষেত্ৰসমূহৰ কিছু আগবঢ়া দেখা যাব কেৰিয়াৰৰ ক্ষেত্ৰত। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট পৰিমাণ সফলতা লাভ কৰিব পাৰিব সকলো ক্ষেত্ৰতে, বিশেষকৈ কাৰ্যক্ষেত্ৰত তেওঁলোকে আজি যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো দিনটোৰ অধিক সময় মোবাইলত ব্যস্ত হৈ নিজৰ প্ৰয়োজনীয় সময় অবাবত নষ্ট কৰা দেখা যাব, গতিকে ছাত্ৰ ছাত্ৰীসকলক আজি কমকৈ মোবাইলত ব্যস্ত হৈ থকাৰ কিছু উপদেশ দিব। ইয়াৰ বাহিৰে ৰেখীৰ জীৱনসংগীৰ হয়তো অকণমান কিছু অন্য দিনৰ তুলনাত সম্পৰ্ক আজি কিছু অধিক উন্নতি হোৱা দেখা যাব। যদিহে বিগত দিনত কেইটাত কোনো ক্ষেত্ৰত অকণমান সমস্যা চলি আছিল বৈবাহিক ক্ষেত্ৰত, তেতিয়াহ'লে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনোভাৱ আজি যথেষ্ট সংযমী হৈ থকা দেখা যাব। ইয়াৰ উপৰিও আত্মবিশ্বাস আৰু উৰ্জা স্তৰ এই ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট বৃদ্ধি হৈ পৰা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি বিত্তীয় লেনদেনৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ ভগ্নীয়ে এওঁলোকৰ আজি যথেষ্ট উৎসাহিত কৰি তোলা দেখা যাব কোনো ক্ষেত্ৰত, আৰু হয়তো সৰু সুৰা কথাই এই ৰাশিৰ ব্যক্তিসকলৰ আজি মন অকণমান কিছু অশান্ত কৰি তুলিব পাৰে, গতিকে অকণমান সৰু সুৰা কথাই যাতে আপোনাৰ মন অশান্ত কৰি নোতোলে তাৰ প্ৰতিও গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যদিহে দীৰ্ঘ সময়ৰ পৰা কোনো কাজিয়া পেচালৰ সূত্ৰপাত ঘটি আছে, তেতিয়াহ'লে সেই কাজিয়া পেচাল আজি কিছু সমাধান কৰাৰ চেষ্টা কৰিব, কিয়নো কাইলৈ হয়তো বহুত দেৰি হৈ যাব পাৰে, গতিকে আজি সেই কাজিয়া পেচালৰ সমাধান কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সামাজিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ থকা দেখা যাব, কিয়নো বহু ব্যক্তিৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে আজি যোগাযোগলৈ অহা দেখা যাব। এওঁলোকক কাৰ্যক্ষেত্ৰতে হওক বা অন্য কোনো ক্ষেত্ৰতে এওঁলোকৰ কথা আজি অন্য ব্যক্তিয়ে যথেষ্ট গুৰুত্ব সহকাৰে শুনা দেখা যাব, গতিকে উপদেশ যদি আপোনাক কোনো ব্যক্তিয়ে খোজে তেতিয়াহ'লে সেই উপদেশ দিয়াৰ চেষ্টা কৰিব, নিশ্চয় অন্য ব্যক্তিয়ে আপোনাৰ উপদেশ অনায়াসে পালন কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনৰ পৰা অকণমান কিছু নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে এওঁলোকৰ জীৱন, গতিকে বৈবাহিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি নিজকে নিজে খুব সুখী যেন অনুভৱ কৰা দেখা যাব আৰু মন পচন্দৰ কামসমূহ কৰাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ কোনো ক্ষেত্ৰত আজি উৎপাদন কিছু বৃদ্ধি পাব পাৰে, ইয়াৰ উপৰিও আলস্য ভাৱ অকণমান কিছু বৃদ্ধি পাব পাৰে আৰু উৰ্জা স্তৰ অকণমান হ্ৰাস পোৱাৰ বাবে এওঁলোকৰ
দিনটো আজি কিছু অকণমান মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে যিমান পাৰে সৃজনাত্মক কাম কাজসমূহত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো কিছু পৰিমাণে হ'লেও সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ধন সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে। গতিকে আৰ্থিক স্থিতিৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ কোনো বিশ্বাসযোগ্য পাত্ৰৰ পৰা এওঁলোকে উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি অৱশ্যে সন্ধিয়াৰ সময়লৈ বন্ধুৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ নিশ্চয় সুন্দৰ হৈ পৰে দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে জীৱনৰ এক নতুন পথৰ শুভাৰম্ভ হোৱা দেখা যাব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলে আজি এক নতুন পথত আগবঢ়া দেখা যাব। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে নতুন পৰিকল্পনা কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে ব্যৱসায়ৰ ক্ষেত্ৰত নিশ্চয় আগবাঢ়িবলৈ সক্ষম হ'ব পাৰিব। আজি আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কনিষ্ঠ ব্যক্তিৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ যদিহে বৈবাহিক প্ৰিয়জনৰ সৈতে হাঁহি ধেমালিৰ মাজে কথা বতৰা পতাৰ চেষ্টা কৰে, তেনে কৰিলে বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ হয়তো যোগাযোগলৈ আহিব পাৰে, যাৰ ফলত এওঁলোকৰ আজি উৎসাহ আৰু অধিক কিছু বৃদ্ধি হোৱা দেখা যাব। আজি ধন সম্পৰ্কীয় সমস্যাসমূহো এই ৰাশিৰ ব্যক্তিসকলৰ সমাধান হোৱা দেখা যাব, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জনৰ নতুন পথ মুকলি হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি তেওঁলোকে নিজৰ প্ৰিয়জনক কিছু ঘৰুৱা কাম কাজত সহযোগ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে বৈবাহিক সম্পৰ্ক এওঁলোকৰ আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। নতুন নতুন হয়তো সুযোগ সুবিধা লাভ কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত। গতিকে সেই সুবিধাসমূহ সদ উপয়োগ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে বৈদেশিক ক্ষেত্ৰত চাকৰি বাকৰি কৰে তেওঁলোকে বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আৰু যিসকলে বৈদেশিক ক্ষেত্ৰত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে হয়তো কোনো সুখবৰ আহিব পাৰে। আজি ঘৰৰ হয়তো কোনো পুৰণা বস্তু আপোনাৰ হাতত লগাৰ ফলত সেই পুৰণা বস্তুসমূহ দেখি আপোনাক আজি এই ৰাশিৰ ব্যক্তিসকল কিছু ৰোমান্টিক আৰু আৱেগিক হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে কোনো ক্ষেত্ৰত অকণমান খেলি মেলি হ'ব পাৰে, তথাপি কোনো কথা নাই। সকলো ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত এই ৰাশিৰ ব্যক্তিসকলে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি বিশাল মনোভাৱৰ গৰাকী হৈ পৰা দেখা যাব। আৰু হাঁহিমুখে সকলো সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব। নিশ্চয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি হয়তো বন্ধুৰ সৈতে এই ৰাশিৰ ব্যক্তিসকল ক'ৰবালৈ ফুৰিব যোৱাৰ মানসিকতা গঢ়ি উঠিব পাৰে। গতিকে বন্ধুৰ সৈতে যদি ক'ৰবালৈ ফুৰিব যায় তেতিয়াহ'লে যোৱাৰ চেষ্টা কৰিব, কিন্তু ধন অকণমান সংযতভাৱে খৰচ কৰাৰ চেষ্টা কৰিব, কিয়নো অকণমান হয়তো ধন আপোনাৰ আজি প্ৰয়োজনতকৈ অধিক খৰচ হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল আজি উৰ্জা স্তৰ যথেষ্ট বৃদ্ধি হৈ পৰা দেখা যাব, যাৰ ফলত সকলো ক্ষেত্ৰতে তেওঁলোকে সকাৰাত্মক পৰিণাম লাভ কৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো অৱশ্যে কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে যদি নিজৰ কাম কাজৰ প্ৰতি কিছু গুৰুত্ব দিয়ে তেতিয়াহ'লে নিশ্চয় আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে নিজৰ কাম কাজৰ ওপৰত পাৰিলে অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। এওঁলোকে আজি আনৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ বিপৰীতে নিজৰ অকলে কিছু সময় অতিবাহিত কৰিব হয়তো বিচাৰিব পাৰে। ইয়াৰ এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্ক অৱশ্যে আজি অন্য দিনৰ তুলনাত কিছু সুন্দৰ হৈ পৰা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য অৱশ্যে কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো ফালৰ পৰা যথেষ্ট সুখ লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও খোৱা লোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব আৰু নিয়মিত ব্যায়াম কৰাৰ চেষ্টা কৰিব। তেনেকৈলে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰে তেতিয়াহ'লে যথেষ্ট হয়তো লাভদায়ক হৈ পৰিব পাৰে দিনটো। গতিকে ধন নিৱেশ কৰাৰ কিছু চেষ্টা কৰিব।
ইয়াৰ উপৰিও ঘৰত এক সকাৰাত্মক পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব। তেনে কৰিলে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ব্যক্তিসকল অৱশ্যে প্ৰিয়জনক ক'ৰবালৈ যদিহে লৈ যাম বুলি ভাবি আছিল, তেতিয়াহ'লে এই ক্ষেত্ৰত হয়তো অকণমান বিফল হ'ব পাৰে, যাৰ ফলত অকণমান কোনো ক্ষেত্ৰত নিৰাশ হৈ পৰিব পাৰে তেওঁ। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ব্যক্তিসকলে অইন দিনৰ তুলনাত কাৰ্যক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি প্ৰেম সম্পৰ্ক এই ব্যক্তিসকলৰ অৱশ্যে কিছু সুন্দৰ হৈ থকাই দেখা যাব। আজি এই ব্যক্তিসকলৰ হয়তো বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অকণমান কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে, তথাপি কিন্তু দিনটোৰ শেষৰ ভাৱলৈ সেই বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি এই ব্যক্তিসকলে পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে ব্যৱসায়ত কিছু উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 8। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আলস্য ভাৱ কিছু অকণমান বৃদ্ধি পাব পাৰে আৰু উৰ্জা শক্তিও অকণমান কিছু হ্ৰাস পাব পাৰে। গতিকে যিমান পাৰে সৃজনাত্মক কাম কাজসমূহত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব আৰু নিজকে নিজে কিছু অকণমান সকাৰাত্মকভাৱে ৰখাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক বা মানসিক ক্ষেত্ৰৰ ফালৰ পৰাই কিছু অকণমান সবল হৈ থকা দেখা যাব। আজি এই ব্যক্তিসকলে অৱশ্যে কোনো ব্যক্তিক ধন ধাৰে দিয়াৰ পৰা অকণমান বিৰত থাকিব, কিয়নো যদিহে আপুনি ধন ধাৰে দিয়ে সেই ধন হয়তো উভতাই নাপাব পাৰে। গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আজি পাৰিবাৰিক সদস্যসকলৰ সৈতেও কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে পাৰিবাৰিক সম্পৰ্কৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ হৈ পৰা দেখা যাব। আজি এই ব্যক্তিসকলে অৱশ্যে কিছু সময় ৰোমান্টিকভাৱে পাৰ কৰাৰ সুবিধা লাভ কৰিব, কিন্তু অতি কম সময়ৰ বাবেহে সেই ৰোমান্টিক সময় তেওঁলোকৰ আহি পৰা দেখা যাব। ইয়াৰ বাহিৰে এই ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰতো অইন দিনৰ তুলনাত যথেষ্ট লাভান্বিত হৈ পৰা দেখা যাব। আজি যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকে হয়তো কোনো পুৰণা বন্ধুৰ সৈতে সময় অতিবাহিত কৰা দেখা যাব, নতুবা পুৰণা বন্ধুক লগ কৰিবলৈ যোৱাও দেখা যাব পাৰে। আৰু আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অইন দিনৰ তুলনাত বৈবাহিক সম্পৰ্কও এই ব্যক্তিসকলৰ আজি যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 6। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলে আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট শান্তি লাভ কৰা দেখা যাব। ইয়াৰ উপৰিও এই ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বৃদ্ধি হোৱা দেখা যাব, যাৰ ফলত প্ৰগতি এওঁলোকৰ আজি যথেষ্ট হোৱা দেখা যাব আৰু আত্মবিশ্বাসৰ বাবে এওঁলোকৰ আজি প্ৰগতি হোৱা দেখা যাব। আজি ধন সম্পৰ্কীয় ক্ষেত্ৰলৈ লক্ষ্য কৰি এই ব্যক্তিসকলে হয়তো ধন কেনেদৰে সঞ্চিত কৰিব লাগে সেই বিষয়ে এই ব্যক্তিসকলে আজি যথেষ্ট শিক্ষা লাভ কৰা দেখা যাব আৰু ধন সঞ্চিত কৰিবলৈ কিছু পৰিমাণে হ'লেও সক্ষম হোৱা দেখা যাব। আজি এই ব্যক্তিসকলে ঘৰুৱা ক্ষেত্ৰত সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত কিছু অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰি এই ব্যক্তিসকলৰ প্ৰিয়জনৰ কাৰ্যক্ষেত্ৰৰ প্ৰতি থকা অমনোযোগিতাৰ বাবে হয়তো প্ৰিয়জনৰ সৈতে অকণমান সৰু সুৰা মতনৈক্য ঘটিব পাৰে, গতিকে প্ৰিয়জনৰ তেনে কাৰ্যক্ৰমণিকাৰ প্ৰতি অকণমান গুৰুত্ব দিবা। ইয়াৰ উপৰিও এই ব্যক্তিসকলে আজি ৰচনাত্মক কাম কাজসমূহে অইন ব্যক্তিৰ পৰা যথেষ্ট কিছু পৰিমাণে হ'লেও প্ৰশংসা লাভ কৰা দেখা যাব। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা এই ব্যক্তিসকলে কিছু পৰিমাণে হ'লেও সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি আজৰি সময়ত এই ব্যক্তিসকলে নিজৰ মন পচন্দৰ কামসমূহ কৰাৰ কিছু চেষ্টা কৰিব আৰু এই ব্যক্তিসকলৰ আজি সকলো ক্ষেত্ৰতে যথেষ্ট সকাৰাত্মক পৰিৱৰ্তন অহা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে জীৱনসংগীয়ে কোনো ক্ষেত্ৰত অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে বৈবাহিক ক্ষেত্ৰতো পাৰিলে অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত এই মীন ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।